অৰূপ কুমাৰ দে। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ, কিন্তু উত্তৰত মই অলপ কনফিউজ অনুভৱ কৰিছোঁ। তো মোৰ প্ৰশ্নটো আছিলে যে বিজনী কেতিয়া সমজিলা হিচাপে ঘোষণা কৰা হ'ব। এই বিজনী জিলা কেতিয়া ঘোষণা কৰা হ'ব বুলি যি উত্তৰ মই পাইছোঁ মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা, অলপ কনফিউজ অনুভৱ কৰিছোঁ। সেইকাৰণে মই কথাবিলাক অলপ ক'ব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে যি উত্তৰ দিছে, আগতেও এই প্ৰশ্ন কৰা হৈছিলে এই সদনত, কিন্তু ছেম এনেকুৱাই উত্তৰ পাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়ন নতুনকৈ ক'বলগীয়া একো নাই। এই চৰকাৰৰ সময়ত আমি দেখা পাইছোঁ বহুকেইটা জিলা ঘোষণা কৰা হৈছে আগতে। তো বিজনীৰ কথা আপোনালোকে জানে যে বিজনীৰ নামনি অসম বুলি ক'লে বিজনী নামটো আহি যায়। আৰু বিজনী এক ঐতিহ্যপূৰ্ণ ঠাই। চিৰাং জিলা ডিক্লেয়াৰ হোৱাৰ আগত যিবিলাক কাম চব গোটেই বিজনীতেই কৰা হৈছিলে। তো চিৰাং জিলা ডিক্লেয়াৰ হোৱাৰ পিছত গোটেই কাজলগাঁৱত গৈছে। আৰু যদি বিজনীৰ আমি ইতিহাস ক'বলৈ যাওঁ, সকলোৱেই গম পায় যে ৰজা বিজিত নাৰায়ণৰ যি কণ্ট্ৰিবিউশ্যন বিজনীৰ প্ৰতি। তো সেইকাৰণে বিজনী সমষ্টিবাসী ৰাইজে বিচাৰিছে যে জিলা হওক, কাৰণ বিজিত নাৰায়ণ ৰজাৰ যে ধুনীয়াকৈ বিজনী সজাইছিল, সিদ্ধেশ্বৰী দেৱী, আমাৰ অবেশ্বৰী দেৱীয়ে যেনেকৈ সজাইছিল, সেইমতে মই বিধায়ক হিচাপে, প্ৰতিনিধি হিচাপে ময়ো বিচাৰোঁ যে বিজনীবাসীৰ যিটো পুৰণা হেঁপাহ বা সপোন, এই সপোনটো পূৰণ কৰা হওক। আৰু বিজনী জিলা হিচাপে ঘোষণা কৰাৰ কাৰণে মই ভাবোঁ যে যিবিলাক ঐতিহাসিক মানে চৰ্ত বা যোগ্যতা যি থাকিব লাগে গোটেই আছে ইয়াতে। স্বাস্থ্য হওক, শিক্ষা হওক, কোৰ্ট আছে, গোটেই বস্তু, BEd কলেজ আছে। তো মেক্সিমাম কাম বিজনীতেই হৈ থাকে। তো মই মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিলোঁ যে যদি জিলা হিচাপে ঘোষণা কৰা হয় তেনেহ'লে খুবেই ভাল হয়। কিন্তু মই পুনৰাই মন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে কেতিয়া ঘোষণা কৰা হ'ব। ধন্যবাদ। মিনিষ্টাৰ।